কৃষ্ণৰ পদধূলি নাৰদৰ আশা। এদিন নাৰদে কৃষ্ণৰ ওচৰলৈ গৈ কৃষ্ণক ক'লে, নাৰায়ণ নাৰায়ণ, প্ৰভু আপোনাৰ ওচৰলৈ মই সদায় আহি থাকোঁ। আপোনাৰ ওচৰলৈ আহি নজনা কথাবোৰ আপোনাৰ মুখৰ পৰা শিকিছোঁ। আপুনি অবিহনে নাৰদৰ কোনো মূল্য নাই। আপুনি জগতখনৰ সৃষ্টিকৰ্তা। আপুনিয়ে সূৰ্য চন্দ্ৰ গ্ৰহ নক্ষত্ৰ সকলোকে নিয়ন্ত্ৰণ কৰি আছে। সৃষ্টি ধ্বংস আপোনাৰে মহিমা। প্ৰভু, কিন্তু মোৰ এটা দুখ থাকি গ'ল আপোনাৰ ওচৰত। নাৰদৰ কথা শুনি হাঁহি মাৰি কৃষ্ণই সুধিলে, কি দুখ হ'ল তোমাৰ নাৰদ? তোমাক দেৱৰ্ষি নাৰদ বুলি জগতখনৰ সকলোৱে জানে। তোমাৰ জ্ঞানৰ পৰিসৰ সৰ্বজন বিদিত। স্বৰ্গৰ দেৱতাসকলৰ পৰা পৃথিৱীৰ মানৱসকললৈ সকলোৱে তোমাক শ্ৰদ্ধা ভক্তি কৰে। তেনে ক্ষেত্ৰত তুমি তোমাৰ দুখৰ কথা ক'লে মোৰো বেয়া লাগে। কোৱাচোন নাৰদ, তোমাৰ কি কাৰণত কি দুখ হৈছে? নাৰায়ণ নাৰায়ণ কৈ উচ্চাৰণ কৰি নাৰদে ক'লে, প্ৰভু, মোৰ স্বৰ্গৰ বা মৰ্ত্যৰ দেৱসকল বা মানৱসকললৈ কোনো দুখৰ কাৰণ নাই। সকলোৱে মোক ভাল পায়, সকলোৱে শ্ৰদ্ধা কৰে। কিন্তু মোৰ দুখৰ কাৰণটো হ'ল আপোনাৰ ওচৰতহে। কি দুখ জানেনে প্ৰভু? মোৰ দুখটো হ'ল আপোনাক মই সদায় প্ৰতিটো সময়ত নাৰায়ণ নাৰায়ণ নাম উচ্চাৰণ কৰি আপোনাৰ গুণ গৰিমা গাই থাকোঁ। তেনে ক্ষেত্ৰত আপুনি এবাৰ মোৰ পদূলিত গৈ পদধূলি নিদিলে। আপোনাৰ পদধূলি পাবলৈ মই সদায় আশা কৰোঁ। আপুনি আপোনাৰ ভক্তৰ ওচৰলৈ বিভিন্ন সময়ত আপুনি যোৱা মই দেখিছোঁ। মোৰ মনত ভাৱ হয়, আপুনি মোক ভাল নাপায়। আপোনাৰ পদধূলি পাবলৈ মই সদায় আশাৰে বাট চাই থাকোঁ। মই দেৱৰ্ষি নাৰদ হৈও আজিলৈ আপোনাৰ পদধূলি মোৰ ঘৰত নাপালোঁ। মোৰ ভাগ্যত আজিলৈ আপোনাৰ পদধূলি নিমিলিল। সেইটোৱে মোৰ বৰ দুখ। নাৰদৰ অন্তৰৰ কথাবোৰ শুনি কৃষ্ণই আকৌ হাঁহি মাৰি ক'লে, সেইটো কিবা দুখ কৰিব লগা কথা নে নাৰদ? সেইটো সৰু কথা। দুখ নকৰিবা নাৰদ। আজি ৰাতি মই তোমাৰ ঘৰলৈ যাম। তুমি ৰাতি কলৈকেও নাযাবা। মই ৰাতিটোৰ ভিতৰত যিকোনো সময়ত তোমাৰ ঘৰত উপস্থিত হ'ম। আৰু যদি কিবা কাৰণত ৰাতিটোৰ ভিতৰত যাব নোৱাৰোঁ, পুৱা 9 বজাৰ আগতে গৈ উপস্থিত হ'ম। তুমি তোমাৰ পদূলিত এগাছি বন্তি জ্বলাই ৰাখিবা। তুমি চিন্তা নকৰিবা নাৰদ। তোমাৰ এই দুখ মই আঁতৰ কৰিম। কৃষ্ণৰ কথা শুনি নাৰদে মনত আনন্দ পাই নাৰায়ণ নাৰায়ণ কৈ নিজৰ ঘৰ পালে। ঘৰলৈ গৈ সকলো চাফ চিকুণ কৰি চাকি ধূনা জ্বলাই কৃষ্ণ আহিলে আদৰি নিব বুলি মনত আশা লৈ নাৰায়ণ নাৰায়ণ উচ্চাৰণ কৰি পদূলিত বহি থাকিল। এনেদৰে চাকি ধূপ জ্বলাই নাৰদে মনৰ আনন্দত কৃষ্ণৰ পদধূলিৰ আশাত নেৰানেপেৰাকৈ একেৰাহে নাৰায়ণ নাৰায়ণ উচ্চাৰণ কৰি বহি থাকিল। ৰাতি পোহৰ হ'বৰে হ'ল, কিন্তু কৃষ্ণ উপস্থিত নোহোৱাত নাৰদে ভাগৰ অনুভৱ কৰিলে। ভাগৰ অনুভৱ কৰি নাৰদৰ অলপ তাতে টোপনি আহি গ'ল। অলপ সময় টোপনি অহাৰ পাছতে নাৰদে সাৰ পাই কৃষ্ণ অহাৰ কথাটো মনত পৰি দেখিলে
জ্বলি থকা চাকিটো নুমাই আছে। চাকিটোৰ তেল শেষ হৈ নুমাই গৈছে। নাৰদে খৰধৰ কৰি আকৌ চাকিটো জ্বলাই দি নাৰায়ণ নাৰায়ণ উচ্চাৰণ কৰি থাকিল। কাৰণ ৰাতিপুৱা 9 বজালৈ কৃষ্ণ আহি পোৱাৰ সময় আছে। নাৰদে ৰাতিপুৱা 9 বজাৰ পৰা 12 বজালৈ কৃষ্ণৰ বাবে অপেক্ষা কৰি ৰল যদিও কৃষ্ণ নাৰদৰ ঘৰত উপস্থিত নোহোৱাত নাৰদৰ মনটো বৰকৈ বেয়া লাগিল। নাৰদে মনতে ভাবিলে, কথা দি কৃষ্ণই নাৰদৰ কথা নাৰাখিলে। কৃষ্ণই কথা দি কিয় নাৰদৰ ঘৰলৈ নাহিল, তাকে সুধিবলৈ নাৰদ আকৌ কৃষ্ণৰ ওচৰত উপস্থিত হল। কৃষ্ণৰ ওচৰত উপস্থিত হৈ নাৰদে কৃষ্ণক সুধিলে, প্ৰভু কৃষ্ণ, আপুনি যাম বুলি কৈ কিয় মোৰ ঘৰলৈ নগল? তেতিয়া নাৰদক কৃষ্ণই ক'লে, কৃষ্ণই কাৰোবাক কথা দি সেই কথা কেতিয়াও উলংঘন নকৰে। সৃষ্টিৰ মূল আদিশক্তি কৃষ্ণই ভক্তৰ কথা সৰাই আগস্থান দিয়ে। গতিকে শুনা নাৰদ, তোমাৰ ঘৰলৈও মই ৰাতি গৈছিলোঁ, কিন্তু মই যোৱা সময়ত তুমি টোপনিত লালকাল হৈ আছা। আনফালে বন্তি গাছিও নুমাই আছে। তোমাৰ ভাগৰুৱা দেহৰ টোপনি দেখি মই তোমাক জগাই নিদিলোঁ। টোপনিটোকে ভালদৰে হওক বুলি ভাবি তাৰ পাছতে তোমাৰ ঘৰৰ পদূলিৰ পৰা মই গুচি আহিছোঁ। কৃষ্ণৰ কথা শুনি নাৰদে নাৰায়ণ নাৰায়ণ কৈ কৃষ্ণক ক'লে, প্ৰভু মোক ক্ষমা কৰিব। আপোনাৰ পদধূলিৰ আশাত মই আন দিনাতকৈ সিদিনা বেছি জোৰেৰে নাৰায়ণ নাৰায়ণ উচ্চাৰণ কৰাৰ ফলত ভাগৰ লাগি কেতিয়া টোপনি আহিল মই গমকেই নাপালোঁ। হয়, সাৰ পাই দেখিলোঁ চাকিটো নুমাই আছে। মই পুনৰ চাকিটো জ্বলাই দিনৰ 12 বজালৈ অপেক্ষা কৰি আছিলোঁ। আপুনি মোৰ ঘৰলৈ যোৱা নাই বুলি ভাবিছিলোঁ। মোক ক্ষমা কৰিব প্ৰভু। মই নাৰায়ণ নাৰায়ণ উচ্চাৰণ কৰি ভাগৰি পৰাৰ ফলতহে নিদ্ৰা দেৱী মোক টোপনিৰ কলালৈ লৈ গ'ল। মোক ক্ষমা কৰক প্ৰভু। কৃষ্ণই তেতিয়া নাৰদক কৈছিল, শুনা নাৰদ মুনি, মই কাৰোবাৰ ঘৰলৈ যাওঁ বা নাযাওঁ সেইটো ডাঙৰ কথা নহয়। মই কাৰোবাৰ ঘৰলৈ গ'লে যি হ'ব, নগ'লেও নোযোৱাজনৰ ঘৰত তাতকৈ বেছি ভাল হ'ব পাৰে। আৰু মোক ভাবি হাবাথুৰি খোৱাৰ বা অধিক শ্ৰম কৰি শৰীৰক কষ্ট দিব নালাগে। দৈনিক পুৱা গধূলি আৰু কাম কৰাৰ আগ পাছত মোক শুদ্ধ মনে স্মৰণ কৰিলে মই তাতে তুষ্ট হওঁ। কৃষ্ণক বিচাৰি ঘূৰি ফুৰা, দেহাক কষ্ট দিয়া কামক মই সিমান ভাল নাপাওঁ। কিন্তু যিসকলে কৰ্ম কৰি থাকি নিয়মিতভাৱে শান্ত মনেৰে মোক স্মৰণ কৰি যায়, সেই সকলক মই সকলো বিপদৰ পৰা উদ্ধাৰ কৰোঁ। চিন্তা নকৰিবা নাৰদ, মই তোমাৰ পদধূলি দি থৈ আহিছোঁ। তুমি আজিৰ পৰা এই দুখটো মনৰ পৰা আঁতৰাই পেলোৱা। মনত ৰাখিবা, শৰীৰক কষ্ট দি মোক ভক্তি আজিৰ পৰা নকৰিবা। কৰ্ম কৰিবলৈ শিকা, কৰ্মৰ মাজত ধৰ্মটো জীয়াই ৰাখা। কৰ্ম নকৰি মিছাতে মোৰ নাম লৈ ঘূৰি ফুৰাবা, আনক দেখুৱাইবা, দীঘল দাড়ি চুলি ৰখাবা, দীঘল ফোট লৈ ঘূৰি ফুৰা, সেইবোৰ কৃষ্ণ ভক্ত হ'ব নোৱাৰে। শান্ত মন এটাৰে সুস্থিৰ চিন্তাৰে কৰ্মৰ মাজতে এটা নিয়মীয়া সময়ত মোক স্মৰণ কৰিবলৈ শিকাজনহে মোৰ আচল ভক্ত, যিটোত মই বেছি আনন্দিত হওঁ। তুমি মোক নাৰায়ণ নাৰায়ণ কৈ ইমান জোৰেৰে শৰীৰক কষ্ট দি উচ্চাৰণ কৰাৰ প্ৰয়োজন নাই, যাৰ ফলত ভাগৰ লাগি তোমাৰ টোপনি আহিল, মই যোৱা গমকেই নাপালা।
কৃষ্ণৰ কথাবোৰ নাৰদে একান্ত মনে শুনি সিদিনাৰ পৰা কৰ্ম কৰি কৰ্মৰ মাজত কৃষ্ণৰ নাম স্মৰণ কৰাৰ সংকল্প লৈ কৃষ্ণৰ পৰা সিদিনা বিদায় মাগিলে।